Okay, student, আমি এতিয়া ডিসকাস কৰিম আমাৰ চেপ্টাৰ নাম্বাৰ 1 ৰ নাম্বাৰ সিস্টেম এক্সাৰসাইজ 1.1 তাৰ কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 2 টো তোমালোকে পঢ়ি চোৱা কি আছে কোৱেশ্চন নাম্বাৰ 2 ত আছে ফাইন্ড 6 ৰেশনাল নাম্বাৰ বিটুইন 3 and 4 3 আৰু 4 ৰ কি লাগে 6 ফাইন্ড 6 ৰেশনাল নাম্বাৰ between 3 and 4 3 আৰু 4 ৰ মাজত থকা 6টা ৰেশনাল নাম্বাৰ লাগে ধৰিলা মই এনেকে এটা নাম্বাৰ লাইন আকিলো এটো মই 3 বুলি ললো এটো 0.4 বুলি ললো এটা 3 আৰু 4 ৰ মাজত কেটা ৰেশনাল নাম্বাৰ লাগে 6টা ৰেশনাল নাম্বাৰ লাগে তোমালোকে এটা কথা জানানে 3 আৰু 4 ৰ মাজত টোটাল কিমানটা ৰেশনাল নাম্বাৰ আছে 3 আৰু 4 ৰ মাজত ইনফিনিটটা ৰেশনাল নাম্বাৰ আছে ইনফিনিট মানে বহুত আছে আমি হিসাব কৰিব নোৱাৰো ইনফিনিট মানে আছে আনকাউন্টেবল তাৰ ভিতৰত আমাক অকল 6টা ৰেশনাল নাম্বাৰ লাগে ওকে এটো কোৱেশ্চনস তোমালোকে যদি মোৰ ভিডিও এক্সাম্পল নাম্বাৰ 2 টো যেটা কোনতে চাইছিলা এটো তোমালোকে নিজে কৰিব পাৰিবা মই দুটা মেথডত কৰি দিছো প্ৰথম ডেসিমেল লৈ পিনে কৰি দেখাইছো তোমালোকক চোৱা 3 আৰু 4 মাজত আমাক ৰেশনাল নাম্বাৰ লাগে চোৱা 3 পাছত কি আহিব মই 3.1 বুলি লিখিব পাৰো 3.2 লিখিব পাৰো 3.3 লিখিব পাৰো 3.4 লিখিব পাৰো 3. কি হল 5 লিখিব পাৰো পাৰোনে সো 3.1 কি 3 আৰু 4 ৰ মাজতে আছে 3.2 কি 3 আৰু 4 ৰ মাজতে আছে 3.5 কি 3 আৰু 4 ৰ মাজতে আছে সো বিটুইন বুলি আমি ক'ব পাৰো 3.1 ক মই 31/10 লিখিব পাৰো p বাই q ফৰ্মুলা লৈ গুছি গলো 3.1 যদি 3 আৰু 4 ৰ ভিতৰত আছে সো 3.1 যদি 3 আৰু 4 ৰ ভিতৰত আছে 3.1 যদি 3 আৰু 4 ৰ ভিতৰত আছে তেলে 3.1 মানে কি 31/10 31/10 কি 3 আৰু 4 ৰ ভিতৰতে থাকিব 3.2 3 আৰু 4 ৰ ভিতৰতে আছে 3.2 মানে কি 32/10 লিখিব পাৰো 3.3 মানে কি মই 33/10 লিখিব পাৰো 3.4 মানে 34/10 লিখিব পাৰো 3.5 মানে 35/10 লিখিব পাৰো তেনেকে 3.6 যদি ল 36/10 লিখিব পাৰো সো এই ডেসিমেল নাম্বাৰ খিনি 3 আৰু 4 ৰ ভিতৰত আছে আৰু এই ডেসিমেল নাম্বাৰ খিনি মই p বাই q ফৰ্মুলা নিব পাৰো p বাই q ফৰ্মুলা যদি নিব পাৰিছো তেতিয়া হলে এইখিনি আমাৰ কি হৈ গল ৰেশনাল নাম্বাৰ এক্সামত এনেকৈ লিখি দিবা 6 ৰেশনাল নাম্বাৰ বিটুইন 3 and 4 are প্ৰথমতে এনেকৈ লিখি লবা তাৰপিছত লিখি দিবা 3.1 3/10 or 31/10 3.2 32/10 এইটো এটা হৈ গল আমাৰ মেথড 1 যত নেকি আমি এনেকৈ ডেসিমেল বনাই পিনে লিখো নেক্সট তোমালোকক মই এইটো কোৱেশ্চনকে মেথড 2 ফ্ৰেকশন ফৰ্মত নি সলভ কৰিবলৈ চেষ্টা কৰিম এটো হৈ গল আমাৰ মেথড 1 ভিডিওটো পোষ্ট কৰি তোমালোকে লিখি লবা এটা চোৱা 3 ক মই এনেকৈ লিখিব পাৰো নে 6/2 মানে 3 হয় নে মই কোৱাচোন 6/2 মানে 3 হয় নে তেনেকে মই 4 ইকুৱেল টু কি 8/2 মানে 4 হয় নে 6/2 মানে 3 এ 4 কি হ'ব 8/4 মানে কি 8/4 মানে কি 4 6/2 মানে সৰি 8/2 6/2 মানে 3 8/2 মানে কি 4 ওকে এতিয়া চোৱা মই ফ্ৰেক্স অথনি যেনেকে ডেসিমেল বনাইছিল এটা ফ্ৰেকশনৰ বনাইছো এটা কথাটো কি হল এই মেথডত আমি কি কৰিব লাগে ডিনোমিনেটৰ গিটা সেম থাকিব লাগে আৰু নিউমিনেটৰ গিটা যে আছে এইটো এটা নিউমিনেটৰ ইয়াৰ মাজত এই নিউমিনেটৰ দুটাৰ মাজত কি নেচাৰেল নাম্বাৰ আছে হেগিটা পুট কৰি দিলে হৈ গল ডিনোমিনেটৰ সেম ৰাখি সো আমি যদি এৰৰ মাজত যদি চাও আমি 6 আৰু 8 ৰ মাজত চাও 7 আছে ডিনোমিনেটৰ সেম থাকিব 7/2 7/2 মানে কি 3.5 3 আৰু 4 ৰ মাজত থাকিব সো আমি এটা ৰেশনাল নাম্বাৰ পাই গলো কি 3 আৰু 4 ৰ মাজত এটা ৰেশনাল নাম্বাৰ পাই গলো হেতু হৈ গল 7/2 এটা চোৱা 6 আহিলে 8 আহিলে 7 লৈ ললো সো 6 আৰু 8 ৰ মাজত আৰু বেলেগ নেচাৰেল নাম্বাৰ নাই গতিকে আমি এয়া ডিনোমিনেটৰটো অলপ ডাঙৰ কৰি দিম ডাঙৰ কেনেকৈ কৰিম 6/2 ক মই এফালে 10 এ মাল্টিপ্লাই কৰি দিলো ওপৰত 10 এ মাল্টিপ্লাই কৰিলে তলতো 10 এ মাল্টিপ্লাই কৰিব লাগিব ইকুৱেল টু কি পালো 60/20 ঠিক তেনেকে 4 মানে কি 8/2 ক মই ওপৰতো 10 এ মাল্টিপ্লাই কৰি দিলো তলতো 10 এ মাল্টিপ্লাই কৰি দিলো মই কি পালো 80/20 এতিয়া তোমালোকে চোৱা এটা পালো
60/20 60/20 মানেও 3 হয়নে তেনেকে 80/20 মানেও কি 4 80 যদি 20 ডিভাইড কৰো 4 এ পাম 60 যদি 20 ডিভাইড কৰো 3 এ পাম কথা একেটাই খালি আমি p/q ফৰ্মুলা লিখি লৈছো বা ফ্ৰেকশন বনাই লৈছো এতিয়া চোৱা যেহেতু ডিনোমিনেটৰ কিটা সেম আছে 20 20 ডিনোমিনেটৰ সেম আছে সো এই নিউমিনেটৰ যি আছে 60 আৰু 80 ইয়াৰ ভিতৰত থকা নিউমিনেটৰ দুটাৰ মাজৰ যিকিটা নেচাৰেল নাম্বাৰ আছে সেইকেইটা লিখি দিলে হল সো 60/20 আমি লিখিম 61/20 62/20 63/20 64/20 65/20 তেনেকে 80 লৈকে নগৈ আমি 79 লৈকে লৈ যাব পাৰো 70 ধৰিলা 79/20 এইকিটা হৈ গল কি আমাৰ ৰেশনেল নাম্বাৰ বিটুইন কি 80/20 আৰু 60/20 বা ক'ব পাৰো এইকিটা ৰেশনেল নাম্বাৰ বিটুইন কি 80/20 মানে কি 4 আৰু 60/20 মানে কি 3 সো এইটো এটা মেথডত আমি কৰিব পাৰো এটা আমি এইকিটা ৰেশনেল নাম্বাৰ উলিয়াই দিলো বিটুইন কি 3 আৰু 4 তোমালোকৰ লগত যদি তোমালোকে ক্যালকুলেটৰ লৈ চোৱা 61 ক 20 এ ডিভাইড কৰি চোৱা তোমালোকে 3 পইণ্ট কিবা এটা পাবা 3 তকে বেছি পাবা 4 তকে কম পাবা তেনেকে 64/20 কৰি চোৱা 3 তকে বেছি পাবা 4 তকে কম পাবা তেনেকে তোমালোকে 79/20 কৰি চোৱা 3 তকে বেছি পাবা 4 তকে কম পাবা গম পালানে সো আমি এইটো এটা মেথডত কৰিব পাৰো এনেদৰে আমাৰ যেটো আমাৰ এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 2 আছিল মই তোমালোকক দুটা মেথডত কৰি দেখাই দিলো তোমালোকে আৰু কোৱেশ্চনস প্ৰেক্টিস কৰিব পাৰিবা নেক্সট আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 3